পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজি এপিছডৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰিয়মে বেদক কৈ আছিল, সঁচাই যদি তই মোক ভাল পাওঁ তেন্তে তই ইয়াৰ পৰা আঁতৰি যোৱাৰ কথা নাভাবিবি, আৰু যদি তই মোক ভাল নাপাওঁ তেন্তে তোৰ যি ইচ্ছা তাকে কৰিব পাৰ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই খঙতে মনীষাক কৈ আছিল, এই প্ৰশ্নটো কৰি তই এটা ডাঙৰ ভুল কৰিলি। অথনিৰ পৰা মই ভাবি আছিলোঁ এনে কি কাৰণ থাকিব পাৰে যাৰ বাবে বায়ে আধাতে বিয়া এৰি গুচি গ'ল। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কান্দি কান্দি বাটেৰে গুচি গৈ আছিলে আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ পিছৰ পৰা মাত দিছিলে অনুভূতি আৰু সেই মাতটো দিছিলে বেদে। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে আচৰিত হৈ পৰিছিলে। সেই বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু কি ভাবে, অনু আৰু বেদৰ বিয়াখন হ'বনে নাই? আপোনালোকৰ বাৰু মন্তব্যটো কি মোৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।